Welcome to Easy Concept Learning. জিকেৰ কেইটামান কোৱেশ্চন আপোনালোকৰ ওচৰত আগবঢ়াইছো। প্ৰথম কোৱেশ্চনটো হ'ল আপোনাৰ অসমৰ আটাইতকৈ লাৰ্জেষ্ট ডাঙৰ ডিষ্ট্ৰিক্টখন আছে আপোনাৰ কাৰ্বি আংলং। 2011 চনৰ সেন্সাস মতে অসমৰ লিটাৰেচি ৰেট আছে আপোনাৰ 72.19%। অসম দিৱস সেলিব্ৰেট কৰা হয় 2 ডিসেম্বৰ। হাইয়েষ্ট পইণ্ট হ'ল অসমৰ সিংহাসন। অসমৰ ৰাজ্যখন নৰ্থ ফালে আছে আপোনাৰ অৰুণাচল প্ৰদেশ। মেক্সিমাম হোৱাট ডিড দ্য ব্ৰিটিছ এনেক্স আসাম ব্ৰিটিছে অসম কেতিয়া অধিগ্ৰহণ বা কেতিয়া ব্ৰিটিছসকল অসমলৈ আহিছিল 1826 যেটো আপোনাৰ ইয়াণ্ডাবু সন্ধি হৈছিল। এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি অসমত য'ত এষ্টাব্লিছ হৈছিল 1969। মানস ৰিভাৰ আহি আপোনাৰ ব্ৰহ্মপুত্ৰ ৰিভাৰ লগ লাগিছিল যোগীঘোপাত। শুৱালকুছি আপোনাৰ মানচেষ্টাৰ অফ আসাম বুলি কোৱা হয়। ফাৰ্ষ্ট বুক ফেয়াৰ অসমৰ নগাঁৱত। আপোনাৰ হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰথম স্পিকাৰ আছিল অসমৰ আসাম এছেম্বলি প্ৰথমজন স্পিকাৰ আছিল বসন্ত কুমাৰ দাস, কেতিয়াবা বাবু বসন্ত কুমাৰ দাস বুলি কয় কৰবাত। ৱাইল্ড লাইফ চেঞ্চুৰী আছে অসমৰ 17খন। ষ্টেট ট্ৰি হ'ল হলং, স্পেট বাৰ হ'ল দেওহা। পবিত্ৰ নেশ্যনেল পাৰ্কখন পবিত্ৰ আপোনাৰ যিখন ৱাইল্ড লাইফ চেঞ্চুৰী আছে এইখন আপোনাৰ কেতিয়া ৰিকগনাইজ কৰিছিল 1987। নেশ্যনেল পাৰ্কখনে এৰিয়া কভাৰ কৰি আছে 500 স্কুৱেৰ কিলোমিটাৰ। অসমৰ আপোনাৰ এনিমেল হ'ল ষ্টেট এনিমেল হ'ল ওৱান হৰ্ন ৰাইনো। About 189 species of mammals are found in Assam. The variety are found in Assam as Hollock gibbons. Which of the following is recognized as the state flower? Foxtail orchid. Orang National Park recognized in 1999. Which national park of Assam is one of the richest national park harbours of the largest number of animal species in India? Manas. Thank you for watching this video. ভাল পায় লাইক কৰিব, চেনেলটো সাবস্ক্ৰাইব কৰি দিব।